আমাৰ ফালৰ পৰা বাহুপাৰা ৰাইজৰ পৰা মই নমস্কাৰ জনাইছো। সমূহ অসমবাসীলৈ অলপ দিন আগতে বানপানীৰ যিটো সমস্যা হৈছিল, এই সমস্যাৰ আমাৰ এই ৰাস্তাটো আজি আমাৰ বিয়া হোৱাই 25-26 বছৰ তেনেকুৱা হৈছে। তেতিয়াৰ পৰাই মই দেখিছো এই ৰাস্তাটো, আৰু আপোনালোকে এতিয়া হয়তো চাইছে আগৰ পৰা ভিতৰলৈকে ৰাস্তাটো মানে এনেকুৱা ধৰণৰ বেয়া। আৰু তেওঁলোকে অলপ দিন আগত পুলিন দাস আমাৰ ইয়াৰে অকণমান আগৰ হয় আৰু অভিনয় চৌধুৰী আহিছিল, আৰু তেওঁলোকে ধুনীয়াকে ৰাস্তাটোৰ বিষয়ে জানে, যিহেতুকে বজাৰখন ইয়াতে হয় আৰু তেওঁলোকে ৰাতিপুৱা গধূলি ইয়াতে যিহেতুকে আহি থাকে, দেখা পায়। আৰু তেনেস্থলত সিহঁতে এনেকুৱা কৰিছে, ৰাস্তাটো চাই গ'ল আৰু চাই যায় সিহঁতে কেনেকুৱা কাম কৰিছে আমি গম নাপালো। কিন্তু ইয়াতে কালভাৰটো ভিতৰখনো চফা কৰা নাই আৰু সেইফালে আপোনাৰ ড্ৰেইনখনো ভালকে চফা কৰা নাই। এতিয়া তাত মানে নৰ্দমা নিচিনা পানী জমা হৈ আছে। তো আমাক এইটোৱে লাগে, আমি যিহেতুকে আমি বিধায়ক এজন ভাল বিধায়ক বিচাৰো, যে মুঠতে তেওঁ আমাৰ গাঁওখনৰ কাম ভাল কৰিব লাগে। আৰু গতিকে প্ৰতিবাৰো আমি বিধায়কক আমি ধুনীয়াকে ভোটটো দিওঁ আৰু ভোটটো দিয়ে উঠাওঁ। আৰু সিহঁতে প্ৰতিবাৰো যদি এনেকুৱা কৰে, আমি ডাঙৰীয়া হিচাপে যিদৰে আমি বাচিছো, যোৱাবাৰ আমি হিমাংশু ঠাকুৰীয়াক বাচিলো, তেখেতেও আমাৰ ৰাস্তাটো কোনো ধৰণৰ ভাল কৰি নিদিল। আৰু এইবাৰ আমি হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াক আমি উঠাইছো। আৰু অতি সোনকালে মোৰ ক'বলগীয়া ইয়াৰে আৰু মোৰ ৰাইজৰো এটাই কথা, আমাৰ মহিলাখিনিৰ অতি সোনকালে এই ৰাস্তাটো যেন আমাৰ পকী হয়। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ অহা যোৱাত বহুত কষ্ট হয়, কেতিয়াবা সিহঁতৰ ইউনিফৰ্ম লেতেৰা হৈ যায়। গতিকে মই মহোদয়ক এইখিনিয়ে ক'ব বিচাৰো যে অতি সোনকালে আমাৰ এই ৰাস্তাটো আগত প্ৰথম কাম কৰে।